বিশ্বৰ খনিকৰ বাবা বিশ্বকৰ্মা পূজাৰ সকলোকে শুভকামনা যাচিলোঁ। পূজা বুলি ক'লে মনবিলাক সঁচাই ফৰকাল হৈ উঠে। নিজৰ মাজতে যদি অকণমান উপভোগ কৰিব পাৰোঁ, অকণমান নিয়ম কৰিব পাৰোঁ, মনটো দিনটোলৈ ভাল লাগি থাকে। সেয়ে জনাই নজনাই অকণমান নিয়ম কৰি বাবাৰ চৰণত এগছি বন্তি অকণমান শৰাই আগবঢ়ালোঁ। তাৰে অকণমান ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ, কাৰণ আমাৰ ইয়াত যিহেতু কোৱাৰ্টাৰ বেলেগকৈ গোঁসাই ঘৰ নাই, ইয়াতে আমি এখন আসন পাতি এনেদৰে চাকি বন্তি জ্বলাওঁ, ৰাতিপুৱা গধূলি নাম গাওঁ, সেৱা কৰোঁ। তাতেই আমি এয়া যিহেতু পূজাৰ আজি বিশ্বকৰ্মা পূজা, তাতে তেখেতক উদ্দেশ্যে এখন শৰাই সজালোঁ। প্ৰথমে মই অৱশ্যে নিয়মখিনি নাজানো দেই, যেনেধৰণে কৰিছোঁ তাতেহে দেখুৱাইছোঁ মানে কেমেৰাটো কাষতে লগাই থৈছিলোঁ, কৰাখিনি উঠি আহিছে। বুট মগুৰ এখন শৰাই, লগতে প্ৰথমে আগৰ পৰাই দেখি আহিছোঁ, প্ৰথমে অকণমান চাউল দি শৰাইখন সজাব লাগে। তাৰপিছত বুট মগু তামোল পাণ আদা ফল মূল বিভিন্ন ধৰণে দিয়া দেখি আহিছোঁ। সম্পূৰ্ণ নিয়মখিনি নাজানো, মই যিখিনি জানো মোৰ সাধ্য অনুসৰি মই কৰিছোঁ। যদিহে কিবা ভুল হৈছে আপোনালোকে দেখুৱাই দিব বুলি আশা ৰাখিলোঁ। এয়া শৰাইখন সজাই লৈ এনেদৰে ফল মূল যিখিনি ধৰে শৰাইখনত, সেইখিনি ইয়াত দি মই শৰাইখন আগবঢ়াই দিলোঁ, আৰু আন থাকি যোৱা ফল মূলখিনি বেলেগ এখন কাঁহৰ থালিত ধুনীয়াকৈ ৰাখি দিলোঁ। ইয়াত তামোল পানেৰে সৈতে সকলোখিনি দি চাকি বন্তিৰে অকণমান আৰতি কৰিলোঁ, আৰু জনাই নজনাই অকণমান প্ৰাৰ্থনা গালোঁ। বিশ্বকৰ্মা ফটোখনতে এটা ফুট দি সেৱা ল'লোঁ। এয়া এইখনেই হৈছে আমাৰ আসনখন, আৰু এইখিনিতে আছে আমাৰ এয়া হনুমান বাবা। ইয়াতে সেৱা কৰাৰ পাছত আকৌ আগৰে পৰা কৰি অহা এটা নিয়ম, ঘৰত থকা সকলো বস্তুতেই ধূপ চাকি ঘূৰাই সেন্দুৰৰ ৰেখা দিওঁ, আৰু সেইমতে যিখিনি আছিলে ঘৰত, আচলতে প্ৰত্যেকটো বস্তু গজালটোৰ পৰা উৰাজাহাজখনলৈকে আমাৰ বাবাৰে সৃষ্টি বুলি আমাৰ বিশ্বাস। সমগ্ৰ বিশ্বক সৃষ্টি কৰিছে তেখেতে, সেয়েহে তেখেতৰ নামত অকণমান গোটেই ঘৰটোতে চাকি বন্তি ঘূৰাই দিওঁ, যাতে বাবাৰ এই সৃজন শক্তিৰ প্ৰভাৱ আমাৰ ওপৰতো পৰে। তেখেতৰ এই আশীৰ্বাদ যাতে আমাৰ সকলোৰে প্ৰাপ্ত হওক, এই বুলিয়ে বাবাৰ চৰণত সেৱা লৈ গোটেই ঘৰটোতে ধূপ চাকি ধূনা ঘূৰাই দিওঁ। তাৰপাছত আকৌ আহিলোঁ এয়া অকণমান সেৱা ল'বলৈ। প্ৰথমে বাইকখনতে এয়া অকণমান চাকি বন্তি ঘূৰাই দি ফুল তুলসী দুবৰি দি এটা ৰেখা আঁকি দিলোঁ। আগতে সৰুৰে পৰা স্কুললৈ যোৱাৰ পৰা চাইকেলখনত বিশ্বকৰ্মা পূজা বুলিলে চাইকেলখন ধোৱাৰ পৰা যি য'ত থাকে দেউতাৰ চাইকেলখন ধোৱাৰ পৰা মনত পৰে। সকলোখিনি ধুই মেলি তেতিয়াতো ৰেডিঅ' টিভি সকলো ধুই মেলি এনেদৰে কৰা দেখোঁ। আৰু এতিয়া আকৌ এইখন আমাৰ ল'ৰাটোৰ চাইকেল, তাৰ আকৌ বৰ মৰমৰ। সি ৰাতিপুৱাই আনি ধুই ভিতৰলৈ আনি বাথৰুমতে ধুলে, ধুই বাহিৰলৈ নি সেয়া দেউতাকৰ বাইকৰ লগত একেলগে পূজা কৰিছে। তাহাঁতৰো মনত উলাহ। লগতে মালা এডাল পিন্ধাই দি সি পৰাই নোৱাৰাই অকণমান সেৱা কৰিলে। আনফালে এইটো আমাৰ সমজুৱা গেৰেজতে আহি গেৰেজটো পানী চানী মাৰি চাফা কৰি ল'লে মানুহজনে, গাড়ী বাইক যি আছিলে সকলোখিনি ধুলে। এয়া তাৰপাছতে মই অকণমান ধূপ চাকি দেখুৱাই ফুট দিলোঁ। বিশেষ নিয়ম পূজাৰ মই নাজানো, যিহেতু ঘৰত সদায় মায়ে কৰি থাকে, আৰু আমাৰ এওঁলোকৰ ঘৰতো বাইদেউহঁতে কৰে, গতিকে মই যিখিনি জানো বা অলপ দেখি শুনি শিকিছোঁ সেইখিনিকে অকণমান কৰোঁ। আৰু শেষত মই সদায় প্ৰাৰ্থনা জনাওঁ যে ভুলে জনাই নজনাই কৰিছোঁ বাবা, একো দুখ দাই নধৰিবা, নিজ গুণে সন্তুষ্ট হোৱা, এই বুলি সেৱা লওঁ সদায়। আৰু এয়া যিহেতু এইটো আমাৰ সমজুৱা গেৰেজ, এয়া আৰু মানুহজনেও অকণমান সেৱা কৰিছে।
এই দিনটোতে গাড়ীকেইখনে বহুত সন্মান পায় ৰাতিপুৱাৰ পৰা ধুই মেলি চবেই ধূপ চাকি জ্বলাই আমি সেৱালৈ নহয়নে সঁচাই আৰু সেই পূজা আহিলে মনবিলাক পুৰা ফৰকাল হৈ থাকে যেনেকুৱাই নহওক মনবিলাক সঁচাই ভাল লাগে আৰু এয়া প্ৰায় সকলোখিনি কৰিছোৱে বাবাৰ কৃপা দৃষ্টি সদায় আমাৰ ওপৰত থাকক তেখেতৰ কৃপা আপোনালোকৰো প্ৰাপ্ত হওক আমাকো আশীৰ্বাদ দিয়ক এই কামনা কৰিলোঁ আৰু এয়া মই পূজাৰ অকণমান দৃশ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোক সকলোলৈকে শুভকামনা থাকিল ধন্যবাদ